অন্যতম এটা স্পৰ্শকাতৰ বিষয় হৈছে এই বিষয়টো হৈছে NPSৰ প্ৰসংগটো। আমি দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ বহুখিনি কথা উপস্থাপন কৰিছিলোঁ। শেহতীয়াভাৱে OPS কেতিয়া বলবৎ হ'ব এই বিষয়টোক লৈ চিন্তা চৰ্চা হৈ আছিল, কিন্তু সেই সময়ছোৱাতেই পুৰণি পেঞ্চন ব্যৱস্থাক লৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই যিটো সময়ত ব্যৱস্থা গ্ৰহণ কৰিছিল, অসমৰ প্ৰেক্ষাপটত সেয়া এতিয়াও হৈ উঠা নাই কিয় এই বিষয়খিনি সন্মুখলৈ আহিছে আৰু সেইবাবে এই বিষয়টো আকৌ এবাৰ সন্মুখলৈ অনাৰ প্ৰয়োজন হৈছে। NPS নতুন পেঞ্চন ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যিখিনি গুৰুত্ব দিলে বা কেন্দ্ৰীয় চৰকাৰে যিখিনি কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। পুৰণি পেঞ্চন ব্যৱস্থা কিয় ঘূৰাই নিব লাগে এই বিষয়টোক লৈ ৰাজ্যৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে আৰু সেই প্ৰতিবাদৰ ফলস্বৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গুৰুত্ব যেনেদৰে প্ৰদান কৰিব লাগিছিল তেনেদৰে গুৰুত্ব প্ৰদান কৰা নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰা কাৰণসমূহ কি কি বুলি ভাবে, কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা কিয় নাই বুলি ভাবে। একেটা সময়তে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ইতিমধ্যে বিভিন্ন ৰাজ্যই পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ যি সিদ্ধান্ত লৈছে তাৰ জৰিয়তে কৰ্মচাৰীসকল সেই ৰাজ্যসমূহত উপকৃত হৈছে। কিন্তু অসমৰ দৰে এখন ৰাজ্য, যিখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যতম 5খন ৰাজ্যৰ ভিতৰত এখন হ'ম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে NPSৰ পৰিৱৰ্তে OPS ব্যৱস্থাটোক সমৰ্থন কৰি OPS কিয় এতিয়ালৈকে দিব পৰা নাই সেই প্ৰশ্নটো কৰ্মচাৰীসকলে জানিব বিচাৰিব। দ্বিতীয়টো প্ৰসংগ হৈছে যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ সমান্তৰালভাৱে ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত, ভাৰতবৰ্ষক উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা উন্নত ৰাষ্ট্ৰৰ শাৰীলৈ নিয়াৰ ক্ষেত্ৰত দেশৰ চৰকাৰৰ যি দায়িত্ব আছে, একেটা সময়তে কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতি আৰু ত্যাগৰ জৰিয়তে কিমানখিনি বিকাশ হৈছে, প্ৰশাসনত কিমানখিনি উন্নয়ন হৈছে আৰু সেই প্ৰশাসনৰ জৰিয়তে দেশ কেনেদৰে টনকিয়াল হৈছে সেই বিষয়বোৰ গুৰুত্ব প্ৰদান কৰিব লাগে। যদি তেখেতসকলৰ মনত ক্ষোভ থাকে, তেখেতসকলৰ মনত যদি সদায় অনিচ্ছা থাকে, তেনেহ'লে কেনেদৰে আগবাঢ়িব সেই বিষয়খিনি এবাৰ ভাবক। অসমৰ প্ৰেক্ষাপটত আমি এইকেইটা কথা ক'ব বিচাৰিছোঁ। অৱসৰপ্ৰাপ্ত যিসকল কৰ্মচাৰী আছে, যিসকল NPSৰ আওতাত অন্তৰ্ভুক্ত হ'ল, OPSত অন্তৰ্ভুক্ত নহ'ল, তেখেতসকলে এতিয়া পেঞ্চন 1200, 800, 700, 600, 500, 300, কোনোবাই এটকাও নোপোৱাকৈ আছে। এনেকুৱা ধৰণৰ এটা অৱস্থা। ইয়াৰ পাছত চিন্তা কৰক ৰাজ্য চৰকাৰে কি কৰিব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো সকলোৱে বিচাৰিছে। সকলোৱে এইটো বিচাৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি দক্ষতা, সেই দক্ষতাৰ জৰিয়তে পুৰণি পেঞ্চন ব্যৱস্থাটো অসমত বলবৎ কৰিব লাগে। NPS কৰ্মচাৰী সংস্থাই, NPS বিৰোধী কৰ্মচাৰী সংস্থাই মিলিত হৈছিল বৈঠকত, OPSৰ দাবীত বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰীৰ সৈতে। তাৰ পৰৱৰ্তী সময়ত আকৌ আন্দোলন হ'ল, আকৌ সজাগতা সভা অনুষ্ঠিত হ'ল, বিৰোধী দলসমূহৰ সৈতে বৈঠকত মিলিত হ'ল। তাৰ পাছত বিৰোধী দলে আশ্বাস প্ৰদান কৰিলে যদি কংগ্ৰেছ শাসনলৈ আহে তেনেহ'লে অসমত OPS হ'ব। এই ৰাজনীতিৰ মেৰপেচত বন্দী হৈ, ৰাজনীতিৰ মেৰপাকত বন্দী হৈ এই বিষয়টো যদি দীৰ্ঘদিন ধৰি থাকি যায় তেনেহ'লে অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয় হ'ব। সেইবাবে আমি এই বিষয়খিনি উত্থাপন কৰিব এইবাবেই খুজিছোঁ যে বৰ্তমান সময়ত এই কথাখিনি এইবাবেই উপস্থাপন কৰাৰ প্ৰয়োজন আছে যে OPS ব্যৱস্থাটো ঘূৰাই নিব লাগে সমগ্ৰ দেশত, আৰু অসমৰ প্ৰেক্ষাপটত সেয়া অতি সোনকালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে কৰিবলৈ চেষ্টা কৰক। কৰ্মচাৰীসকল উপকৃত হ'ব। আশা কৰিছোঁ যে কৰ্মচাৰীসকলৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা এটা কৰিব।